কাজলী চুকী অকল মায়ং পশ্চিম মায়ঙে নহয়, অসমৰ এক গৌৰৱোজ্জ্বল ঠাই। এই ঠাইত এটা বিষ্ণু মন্দিৰ আছে, সনাতনী ধৰ্মৰ এক প্ৰতীক। তাত আমি সনাতনী ধৰ্মৰ সকলো কাৰ্যসূচী কৰোঁ। কিন্তু যোৱা 31 জানুৱাৰীত আহোম সম্প্ৰদায়ৰ এক ধৰ্মীয় অনুষ্ঠান মেডাম মে ফি আৰ্কলজি ডিপাৰ্টমেণ্টৰ অনুমতি সাপেক্ষে তেওঁলোকে তাত পাতিলে, যিটোৱে আমাৰ সনাতনী ধৰ্মত আঘাত জন্মাইছে। আমি কিন্তু কোনো আহোম সম্প্ৰদায়ৰ মেডাম মে ফিৰ বিপৰীত নহয়, তেওঁলোকে আমাক আঘাত জনোৱাৰ বাবে আমি বৰ দুখিত। আৰু ইয়াৰ বাবে আমি যিসকল দুষ্টচক্ৰই আমাৰ এই সনাতনী ধৰ্মৰ বিষ্ণু মন্দিৰক অপবিত্ৰ কৰিলে, তেওঁলোকক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি গৰিহণা জনাইছোঁ। আৰু লগতে অনাগত দিনত যাতে এই দুষ্টচক্ৰটোৱে আমাৰ এক ঐতিহ্য ভূমি কাজলী চুকীত আহি বিষ্ণু মন্দিৰত তেনেধৰণৰ অনুষ্ঠান যাতে নাপাতে, তাৰ বাবে আজি সভাৰ জৰিয়তে তেওঁলোকক আমি সকীয়াই দিছোঁ আৰু ভৱিষ্যতে যাতে তেনেধৰণৰ কাৰ্যসূচী নলয়। আৰু আজি আমি সভাৰ জৰিয়তে এই দুষ্টচক্ৰক চিনাক্ত কৰি তেওঁলোকক উচিত শাস্তি দিবৰ বাবে প্ৰশাসনক আমি অনুৰোধ জনাম আৰু ভৱিষ্যতে যাতে তেওঁলোকে এই কামটো নকৰে। আৰু আজিৰ সভাৰ জৰিয়তে আমি এই বিষ্ণু মন্দিৰ পুনৰ প্ৰতিষ্ঠা কৰি সনাতনী ধৰ্মক আৰু ওপৰলৈ নিবৰ কাৰণে আমি কম, কাৰণ অসমখন আমাৰ যি বৈচিত্ৰ্যপূৰ্ণ এখন ৰাজ্য, এই ৰাজ্যত আমি বিভিন্ন জাতি প্ৰজাতিৰে আমি বাস কৰি আছোঁ। এই যিটো অনৈক্যৰ মাজত ঐক্যৰ এটা যি আমাৰ ভাৱ, এই ভাগ্যটো আজি আমাক তেখেতসকলে এটা ভাগৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। তেখেতসকলে প্ৰথমতেই চিন্তা কৰিব লাগিছিল, যিহেতু আমি সকলোৱে মিলিজুলি এখন ৰাজ্য নহয়, আমি এখন ঘৰত বাস কৰি আছোঁ। এই ভাই ককায়েকৰ মাজত যি এটা তেওঁলোকে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ আমাৰ এটা প্ৰয়াস কৰিছে, তাৰ প্ৰতি কিন্তু আমি তেখেতসকলক ক'ব বিচাৰোঁ। কাৰণ তেখেতসকলে আহিব লাগিছিল আমাৰ ৰাইজৰ লগত। তেখেতসকলে যি ধৰণে প্ৰথমতে বহিছিল, বহি লৈ তেখেতসকলে গোটেইখিনি বস্তু আমাৰ যি ৰীতি নীতি মন্দিৰৰ আৰু তেখেতসকলৰ যি ৰীতি নীতি, এটা যে পাৰ্থক্য, সেই পাৰ্থক্যটো তেখেতসকলে বজাই ৰাখি যদি কৰিলে হয়, তেতিয়া আমাৰ আপত্তি নাছিল। কিন্তু তেখেতসকলে জোৰ জুলুম কৰিব বিচাৰিছে। আজি তেখেতসকলৰ আহোমৰ আমাৰ যিবিলাক প্ৰতীক চিহ্ন আমাৰ কাজলী চুকীত আছে, মানি লৈছোঁ আছে, কিন্তু তেখেতসকলে ইমান বছৰ এইবোৰ কিয় গুৰুত্ব দিয়া নাছিল? এইবোৰ কিন্তু সংৰক্ষণ কিন্তু আমাৰ চন্দ্ৰপুৰ ৰাইজেহে ৰাখিছিল। আৰু তেখেতসকলৰ ৰীতি নীতিত যিবিলাক তেখেতসকলৰ পূজা পাতলৰ নীতি, সেই নীতি আৰু বিষ্ণু মন্দিৰৰ নীতি পাৰ্থক্য বেলেগ। সেই পাৰ্থক্য অনুযায়ী তেখেতসকলে কিন্তু বজাই ৰাখিব লাগিছিল। আৰু নাৰাখাৰ ফলত আজি দুজনমান ব্যক্তিৰ কাৰণে আজি কিন্তু আমাৰ গোটেই বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ মানুহৰ এটা ভাবুকিৰ সৃষ্টি হৈছে। আমাক ভাবুকি দিছে তেখেতসকলে। আমি যি প্ৰেছ মিটটো আমি পালোঁ, সেই প্ৰেছ মিটত কিন্তু তেখেতসকলে আমাক ভাবুকি দিছে, মানে দৰকাৰ হ'লে তেখেতসকলে মাৰিবও, তাৰমানে তেখেতসকলে আমাক বোধ নকৰে। সেই গতিকে আমি সেইবোৰলৈকে নাযাওঁ। হ'ব পাৰে মানুহে কিছুমান নিজৰ মস্কিৰে যি ঢুকি পাইছে সেইখিনি বাক্য তেখেতসকলে কৈছে, কিন্তু আমাৰ যি চিন্তাধাৰা, আমাৰ চিন্তাধাৰা কিন্তু সুকীয়া নহয়। কাৰণ আমি সমাজ পাতি বাস কৰা মানুহ, আমি সমাজত প্ৰত্যেকজন ব্যক্তিৰ দুখ সুখৰ মাজেৰে আমি চলাই যোৱাটো আমি বিচাৰোঁ। আৰু তেখেতসকলৰ আজি যিটো এটা পৰিৱেশৰ সৃষ্টি কৰিলে, তাৰ কাৰণে মই তেখেতসকলক গৰিহণা দিছোঁ। তেখেতসকলে আহক, আমাৰ মাজত আহক। আজি এই আহোমৰ তেখেতসকল পৰ্বটো যে পালন কৰিলে, এই পৰ্বটো পালন কৰাই মূল উদ্দেশ্য নহয়। ইয়াত তেখেতসকলে আৰু উন্নত কৰাৰ চেষ্টা কৰক। আহোম ৰজাৰ তেখেতসকলৰ যিবোৰ বৈশিষ্ট্য বা যিবোৰ চিহ্ন আছিল, সেইবোৰ আৰু তেখেতসকলে উন্নত কৰাৰ বা তাতে মানচিত্ৰৰ মাজত বহোৱাৰ কাৰণে চেষ্টা কৰক। আমি তেখেতসকলক সদায় আদৰণি জনাম। কিন্তু এই শত্ৰুতা ভাৱেৰে তেখেতসকলে যদি আমাৰ মাজত আহি যদি তেনেকুৱা এটা বিভ্ৰান্তিৰ বা আমাৰ পৰিৱেশৰ সৃষ্টি কৰে, তাত কিন্তু আমি কিন্তু সুখী নহয়। আমি কিন্তু তাৰ প্ৰতি কিন্তু আমি সকলো ৰাইজ এটা মতত থাকিব লাগিব যে তেখেতসকলে এই দ্বিতীয়বাৰ যাতে আহিলে যাতে আমাৰ ৰাইজৰ লগত তেখেতসকলে আলোচনা কৰিহে তেখেতসকলে কিবা কৰিব যদি বিচাৰে কৰিব পাৰিব। কিন্তু আমি তাৰ ওপৰত কিন্তু বেলেগ কৰিবলৈ নিদিওঁ।